নমস্কাৰ দৰ্শক, হেক্সটি চেনেলৰ আম লৈছোঁ। এবিধ পুৱাৰ জলপান বনাবলৈ লৈছোঁ। জলপানবিধ তৈয়াৰ কৰিবলৈ লৈছোঁ মিলেট বা কণী ধানৰ চাউলৰ পৰা। তাৰ কাৰণে মই লৈছোঁ এইখিনি মিলেট তিয়াই লৈছোঁ, আম লৈছোঁ, ঘি, কাজু কিচমিচ, চেৰি আৰু মুগা চেনি আছে অলপ, আৰু গাখীৰ। এতিয়া প্ৰথমতে মই গেছটো জ্বলাই তাতে পাত্ৰটো উঠাই ল'ম। জলপানবিধ প্ৰস্তুত কৰিবলৈ লোৱা পাত্ৰটো গৰম হ'বলৈ দিছোঁ। এই মিলেট বা কণী ধানৰ চাউলখিনি মই প্ৰায় 7 ঘণ্টামান তিয়াই ৰাখিছোঁ। ভালকৈ ধুই চাফা কৰি তিয়াই ৰাখিছোঁ। এই জলপানবিধ খুব স্বাস্থ্যসন্মত আৰু যিকোনো বয়সৰ মানুহে ইয়াক খাব পাৰে। এতিয়া মই বাচনটোতে 1 চামুচ ঘি দিম। ঘিৰ ওপৰতে থেতেলিয়াই লোৱা এইকেইটা ইলাচি ঘিৰ ওপৰতে দি দিম, কাৰণ কেতিয়াবা মিলেটৰ গোন্ধটো কিছুমান মানুহে ভাল নাপায়, সেইকাৰণে ইলাচিটো মই গোন্ধৰ কাৰণে দিছোঁ। এতিয়া তাতে মই দিম পানীৰে সৈতে মিলেট এই ডাঙৰ চামুচখনেৰে 3 চামুচ। এই বস্তুটো ফুলি যায়, অলপতে বহুত হয়, সেইকাৰণে খুব বেছি দিব নালাগে। মই 3 চামুচে দিছোঁ। মিলেটত তিয়াই থোৱা পানীখিনি পেলাই দিব নালাগে, সেই পানীখিনি বহুত কামত আহে। সেই পানীখিনি ইয়াতে দি দিব লাগে। জুইটো কমাই দি মিলেটখিনি অকণকৈ গাখীৰ ঢালি সিজাই থাকিব লাগে এইদৰে। গাখীৰ নিদিলে আপোনালোকে সুদা পানী দিও বনাব পাৰে, পানী দিলেও বেয়া নহয় খাবলৈ। অলপ অলপ গাখীৰ দি এইদৰে মিলেটখিনি গৰম কৰি থাকিব লাগে। আৰু সেই সময়তে মই এতিয়া এই আম দুটা লৈছোঁ, সৰু সৰু চাইজৰ কাৰণে 2টা আম লৈছোঁ। এই আম দুটা এই পিহনাত মাৰি ল'ম। এইদৰে পিহনাত মাৰি আমৰ ৰসটো উলিয়াই ল'ম। খুব বেছি খৰধৰকৈ বনাব লগা হ'লে আম কাটি গাখীৰৰ লগত মিক্সিত মাৰিও ল'ব পাৰে, কিন্তু তেতিয়া সোৱাদটো ইমান ভাল নহয়। মই সেইকাৰণে এনেকৈ পিহনাত মাৰি ৰসটো উলিয়াই লৈছোঁ আমৰ। এতিয়া যিহেতু আমৰ বতৰ, আম দি এইদৰে আপোনালোকে মিলেটৰ জলপান বনাই খাবচোন। খুব স্বাস্থ্যসন্মত আৰু সোৱাদযুক্তও। এই মিলেটখিনি প্ৰায়ে সিজিছেই। এতিয়া ইয়াতে মই আমাৰ প্ৰয়োজন অনুসাৰে মিঠা দিম। মিঠাটো মই এই মুগা চেনিটো দিছোঁ, 2 চামুচ। আমটো যিহেতু আমি এইটো লেঙেৰা আম বুলি কওঁ, খুবেই মিঠা, সেইকাৰণে মই চেনি বৰ বেছি দিয়া নাই। ইয়াত মই বাকী গোটেই গাখীৰখিনি ঢালি দিম। ঢালি এইদৰে সিজিবলৈ ৰাখি দিম। এয়া জলপানখিনি প্ৰায় হৈ গৈছে। এতিয়া ইয়াতে মই ৰস উলিয়াই থোৱা পকা আমখিনি দি দিম। পকা আমখিনি কিন্তু অলপ দেৰি সিজিবলৈ দিব লাগে, নহ'লে বস্তুটো কেঁচা ভাৱটো থাকে। আৰু এইটো জলপান যিহেতু ফ্ৰিজত থৈ 2-3 দিনলৈ খাব পাৰে। আমটো ভালকৈ ইয়াতে যদি নিসিজে তেতিয়াহ'লে সেইটো কেঁচা হৈ থাকে আৰু খাবলৈ ভাল নহয়। এইদৰে লৰাই থাকিব লাগে। মিলেটৰ এই জলপানটো বনাবলৈ তেনেই সহজ। আপোনালোকে আম নাথাকিলেও কেতিয়াবা কল বা অন্যান্য ফল মূল যি আপোনালোকৰ পচন্দ হয় তেনেকৈ দি খাই চাব পাৰে। খাবলৈ খুব সোৱাদযুক্ত হয়, আৰু এইটো এটা গধুৰ জলপান আৰু স্বাস্থ্যসন্মত। মাত্ৰ আমটো চুগাৰ থকা মানুহে অলপ কমাই দিব, আমৰ বদলি অন্য বেলেগ কিবা দিব পাৰে। আৰু মইতো বগা চেনিটো ইউজ কৰাই নাই, ইয়াতে মুগা ৰঙৰ চেনিটোহে ইউজ কৰিছোঁ, গতিকে এইটো সকলো লোকে খাব পাৰে। জুইটো কমাই পেলাই শেষৰ ফালে জুইটো অলপ কমাই দি লৰাব লাগে। এতিয়া এই জলপানখিনি প্ৰায়ে হৈছে। ইয়াতে মই খিচমিচ আৰু কাজুকেইটা এইদৰে দি দিম। খিচমিচ কাজু নিদিলেও অকল আম দি ৰান্ধিলেও
খাবলৈ খুব ভাল হয়। এয়া মোৰ মিলেটেৰে ৰন্ধা আম দি ৰন্ধা জলপান হৈ গ'ল। 3 চামুচ মিলেটেৰে ইমানখিনি জলপান তৈয়াৰ কৰিব পৰা যায়। গতিকে এই বস্তুটো আপোনালোকেও ঘৰত তৈয়াৰ কৰি চাবচোন। এতিয়া মোৰ এইটো জলপান হৈ গ'ল, মই গেছটো বন্ধ কৰি দিম। ঠাণ্ডা হ'লে আপোনালোকক দেখুৱাম। মিলেটৰ জলপান ঠাণ্ডা হ'ল। এতিয়া আমি এইটো জলপানবিধ পৰিৱেশন কৰিব পাৰোঁ আৰু সৰহকৈ তৈয়াৰ কৰি ফ্ৰিজত 2 দিনমানলৈ আমি খাব পাৰোঁ। দৰ্শক, এয়া আমাৰ আম দি তৈয়াৰ কৰা মিলেটৰ জলপান। এই জলপানবিধ আপোনালোকে সৰহকৈ তৈয়াৰ কৰি ফ্ৰিজত থৈও ঠাণ্ডা কৰি খাব পাৰে আৰু এনেও গৰমেও খাব পাৰে। এইবিধ পুৱা আৰু আবেলিৰ কাৰণে এবিধ উৎকৃষ্ট জলপান। দৰ্শক, আপোনালোকে এনেকুৱা ধৰণৰ ৰন্ধন প্ৰকৰণবিলাক পাই থাকিবৰ কাৰণে আমাৰ অৰুণা ভেক্সটি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি থয়। ধন্যবাদ।